নামটো কি আছিল? আৰু আছে নেকি তোমাৰ লগত? মোৰ পিলপিলিটো কালি সন্ধ্যাবেলা কাষত দিছো, ৰাতিপুৱা চাং পিলপিলিটো নাই, পিলপিলিটো হাৰাইছে আৰু কি। প্ৰতি মাটিয়া পাহাৰতলি চাচৰ লাগে দিছো, গাড়ীখন ৰাতিপুৱা চাং নাই, গোটেই দিনটো চলাইছো, ৰাতিপুৱা নাই। তাৰপিছত ধৰে আমি ৰাতিপুৱা যাই ঠিকনা চাইছো, ঠিকনা চাই কৈছে যে পূব ফালে গাড়ীখন গৈছে আৰু কি, দুইজনে মানুহ লৈ গৈছে। তাৰপিছত আহি আমি লগগিলা লৈ আনা, বাইক লৈ আনা পূব ফালে আহিছো আৰু কি, লাই ফেলে আহি যাম শিমতলা নদীৰ কিনাৰত গাড়ীটো লাগ পাইছো নদীৰ কিনাৰত ৰাতিপুৱা। আছে বাজাৰ কমিটিত জমাই দিলো, বাজাৰ কমিটিয়ে ধৰি আনা থানাত পঠাই দিছে আৰু কি। কেইজন আছিল চুৰি? একজনে ধৰা পাইছো, তাৰ পিছত আৰু একজন আছে আৰু কি, লগত একজন আছে। মানে ইয়াক ধৰব লাগে, তাৰ পিছত তাৰ লগত কাই আছে আৰু সেইবিলাক ধৰবা লাগে, বিচাৰ কৰবা লাগে। ক'ব বিচাৰো যে মোৰ লগৰ বন্ধুৰ সারা দিনটো পিলপিলিখন চলাইছে, চলাই পেলাই ঘৰত থৈ গৈছে। অমেজুদ্দিন ঘৰ এইটো পশ্চিম মাটিয়া, মাটিয়া থানাৰ আণ্ডাৰতে হয়। চোৰটোৰ উচিত ব্যৱস্থা ল'ব লাগে প্ৰশাসনে। তাৰ লগতে আৰু মোৰ যিটো বন্ধুৰ লগত ঘটনা হৈ গ'ল, নেক্সট আৰু কেতিয়াও এই ঘটনা হ'ব নালাগে। আমি বহুত কষ্ট কৰি এই পিলপিলি কিনাৰ সক্ষম হৈছোঁ, সক্ষম হৈ পেলাই আমি কিছু মানে আৰ্থিকভাৱে দুৰ্বল হৈ এনেকে চলি আছো। আৰু দুজন আছে, সেই দুজনকো ওলাব লাগে, ওলাই পেলাই উচিত ব্যৱস্থা ল'ব লাগে। উচিত ব্যৱস্থা লৈ পেলাই আৰু নেক্সট এতিয়া মানে এই কৰ্মবিলাক হ'ব নালাগে। এতিয়া থানাত আছে, আউটপোষ্টত, এইটো শিমলিতলা আউটপোষ্টত থানাত আছে, নৱগত শিমলিতলা থানা আউটপোষ্টত আছে। ইয়াৰ পৰা মাটিয়া থানালৈ প্ৰেৰণ কৰা হ'ব। তাৰ পৰা মাটিয়া থানাই উচিত ব্যৱস্থা ল'ব লাগে।